नमस्कार मेरे असम के लोगों, मेरे चाहने वालों और हर उस दिल को जिसने मुझे अपना माना। आज मैं आप सबसे दिल की बात कहना चाहता हूँ। अगर मेरे जाने के बाद कोई सवाल अधूरे रह गए, अगर किसी सच को दबाया गया, तो उसे सामने आना ही चाहिए। मैंने अपनी पूरी ज़िंदगी इस मिट्टी और आप सबके प्यार के नाम की। मेरे हर गीत में आपकी भावनाएं थीं, आपका दर्द था, आपकी उम्मीद थी। मुझे किसी से बदला नहीं चाहिए, सिर्फ सच्चाई चाहिए, क्योंकि सच ही इंसाफ है। आप सबने मुझे इतना प्यार दिया है कि वह प्यार ही मेरी असली पहचान है। जब तक आप मेरे गीत गुनगुनाते रहेंगे, मैं कहीं नहीं जाऊंगा। आप मेरे लिए खड़े रहना, सच्चाई के लिए आवाज़ उठाते रहना, और एक दिन फिर जन्म लेकर आप सबके बीच लौट कर आऊँगा। आपका ही जुबीन गर्ग। সময় উলিয়াই কথা পতা আৰু সময় পালে কথা পতাৰ মাজত বহু পাৰ্থক্য আছে। যিজন মানুহে তোমাক সঁচা মনৰ পৰা বিচাৰে, তেওঁ জীৱনত হাজাৰ ব্যস্ততাবোৰৰ মাজতো তোমাৰ বাবে এটা সৰু মুহূৰ্ত উলিয়াই লয়। কাৰণ ইচ্ছা থাকিলে সময় কেতিয়াও অভাৱ নহয়। পৃথিৱীৰ কোনো মানুহ এনেকুৱা ব্যস্ত নহয় যে তেওঁ নিজৰ প্ৰিয়জনৰ এবাৰ খবৰ ল'ব নোৱাৰে। খবৰ নোলোৱা কাৰণ ব্যস্ততা নহয়, আগ্ৰহৰ অভাৱ। মনৰ পৰা আগ্ৰহ আঁতৰি গ'লে, মূল্য হ্ৰাস পালে, তেতিয়া ব্যস্ততাৰ এটা অজুহাত হৈ পৰে। ব্যস্ত আছিল, সময় নাছিল। এইবোৰ শব্দ সাধাৰণ বাক্য, যাৰ আঁৰত লুকাই থাকে সত্য। ইচ্ছা নাছিল, মৰম নাছিল, আগ্ৰহ নাছিল। ব্যস্ততা সকলোৰে জীৱনত থাকে, কিন্তু মন থাকিলে, যত্ন থাকিলে, মূল্যবোধ থাকিলে, মানুহে হাজাৰ কামৰ মাজতো তোমাৰ অপেক্ষাৰ সৰু অংশটো পূৰ কৰে। ভাবিব নোৱাৰা মুহূৰ্ততে উকলি আহে তোমাৰ কথা। এটা সৰু খবৰ, এটা সৰু উত্তৰ, যিয়ে দেখুৱাই যে সেইজনলৈ তুমি আচলতে কিমান মূল্যৱান। কাৰোবাক আকৌ এবাৰ বিচৰাৰ আগত ভাবি ল'বা, তুমি কিমান ৰাতি, কিমান দিন কেনেকৈ পাৰ কৰিছিলা, কিমান কান্দিছিলা, কিমানবাৰ তেওঁক উভতি আহিবলৈ কাকুতি মিনতি কৰিছিলা, কিমান বুজাবলৈ চেষ্টা কৰিছিলা, তেওঁৰ পৰা কেনেকুৱা ব্যৱহাৰ পাইছিলা। এইবোৰ কোৱাটো জৰুৰী নহয় যদিও এবাৰ ভবাটো জৰুৰী। কাৰণ বাৰে বাৰে পুতলা এটাৰ দৰে হ'বলৈ সকলোৰে শক্তি নাথাকে। প্ৰতিবাৰ নিজক হেৰুৱাই আকৌ সকলোৱে নিজক বিচাৰি উলিয়াব নোৱাৰে। প্ৰেম ভালপোৱা জীৱনৰ অংশ, ই গোটেই জীৱনটো হ'ব নোৱাৰে। জীৱনত আৰু বহুত আছে, বিভিন্ন পৃষ্ঠা, বিভিন্ন অধ্যায় আৰু বিভিন্ন শিক্ষা। কিছুমান মানুহ জীৱনৰ পৰা দূৰ হোৱাটো বা দূৰত থকাটো জৰুৰী। কাৰণ কেতিয়াবা কিছুমান মানুহে কিছু মিছা অনুভৱক ভালপোৱাৰ নাম দি জীৱনটোক ৰখাই থৈ দিয়ে। পাহৰাই দিয়ে যে ভালপোৱাৰ বাদেও জীৱনত কৰিবলৈ আৰু বহুতো কাম আছে। বাদ দিয়া সেই ভালপোৱা যিয়ে তোমাক ধ্বংস কৰে। কাৰণ ভালপোৱাটো কেতিয়াও ধ্বংসৰ কাৰণ হ'ব নোৱাৰে। মানুহৰ মৰম ভালপোৱাক লৈ কেতিয়াও খেলিব নাপায়। ভালপোৱাবোৰ এনেকুৱা নহয় যে দেখিলোঁ, ভাল লাগিল, সম্পৰ্ক গঢ়িলোঁ। স্বাৰ্থ এটালৈ সম্পৰ্ক কেতিয়াও গঢ়িব নাপায়। স্বাৰ্থ লৈ সম্পৰ্ক যিয়ে গঢ়ে, স্বাৰ্থ পূৰণ হোৱাৰ লগে লগে তেওঁ গুচি যায়। শেষত দুখত পৰে সেই সহজ সৰল মানুহজন, যিয়ে নেকি নিজতকৈ হয়তো তেওঁক বহুত বেছিকৈ ভাল পায়। কোনো স্বাৰ্থ অবিহনে বা কোনো স্বাৰ্থ নোহোৱাকৈ সেই মানুহজনে তেওঁক ভাল পায়, তথাপি তেওঁ এৰি থৈ গুচি যায়। কাৰণ তেওঁ কিবা নহয় কিবা এটা স্বাৰ্থ লৈ সেই মানুহজনৰ জীৱনলৈ আহিছিল। মৰম ভালপোৱাবোৰ তেনেকুৱা নহয় যে আজি ভাল লাগিছে থাকিছোঁ, সম্পৰ্ক গঢ়িছোঁ, বেয়া লাগিছে এৰি গুচি গৈছোঁ, বেলেগ এটা লৈ গৈছোঁ। সেইবিলাক মানুহে কেতিয়াও
শান্তিত থাকিব নোৱাৰে সেইবিলাক মানুহৰ কেতিয়াও সঁচা ভাল পোৱা হ'বই নোৱাৰে তেওঁ যদি আপোনাক এৰি থৈ গৈছে তেওঁ আকৌ বেলেগৰ লগত যাব সেই বেলেগজনৰ লগতো আকৌ তেওঁ সুখত থাকিব নোৱাৰে আকৌ তেওঁ বেলেগত গুচি যাব সেইবিলাক মানুহে তেনেকুৱাই কৰি কৰি এটা সময়ত বুঢ়ী হ'ব তেওঁলোকৰ স্বভাৱ কেতিয়াও ঠিক নহ'ব শুনা না এই যে মই তোমাক সদায় নিজৰ যত্ন ল'বলৈ কওঁ বা ভালে থাকিবলৈ কওঁ আচলতে এনেকৈ কোৱাটো মোৰ কোনো অভ্যাস নহয় মই মাথো এইটোৱেই বিচাৰোঁ যে তুমি সদায় ভালে থাকা নিজক সদায় ধুনীয়াকৈ ৰাখা কাৰণ মই এতিয়া তোমাৰ ইমান ওচৰত নাই যে মই নিজেই তোমাৰ যত্ন ল'ব পাৰিম বা খোৱা লোৱাৰ পৰা আদি কৰি তোমাৰ প্ৰতিটো খবৰ ৰাখিব পাৰিম মই সদায় এনেকৈ তোমাক মনত পেলাই দিব বিচাৰোঁ যে তুমি মোৰ বাবে বহুত বেছি জৰুৰী তুমি ভালে থকাটো জৰুৰী তোমাৰ হাঁহি তোমাৰ সুখ তোমাৰ সফলতা তোমাৰ প্ৰতিটো সপোনৰ বাবে তুমি নিজেই নিজক ভালে ৰখাটো জৰুৰী তুমি মোৰ হোৱা বা নোহোৱা কিন্তু মোৰ জীৱনত তোমাৰ আগমনে বহুত বিশেষ কৰি তুলিছে সেয়ে শেষত আকৌ এবাৰ কওঁ মই থাকোঁ বা নাথাকোঁ